বন্ধু গুড মর্নিং মই ফরিদুল আহমেদ আৰু আপোনালোকে চাই আছে ফরিদ আছাম ইউটিউব চেনেল আৰু ফেচবুক। মই আজি ৰাতিপুৱা উঠি এতিয়া মই দিবলৈ যাম আমাৰ ৰেচনৰ দোকানৰ চাউল। বহুত গ্ৰাহক আহিছে, সেইবাবে আপোনালোকে চাই থাকিব মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ। আমি কেনেকৈ চাউল বিতৰণ কৰোঁ, ৰেচন বিতৰণ কৰোঁ। মই ৰুমৰ চাবি বিচাৰি আছোঁ। চাবিটো মাৰ লগত আছে, মা গোহালি তাতে আছে। মাক সুধিলোঁ, চাবিটো লৈ আহি আছে। মই চাবি লৈছোঁ। চাবিটো এনেকুৱা কৰাৰ কাৰণ হৈছে চাবিটো হেৰাই যায়, সেইকাৰণে মই এটা টেমাৰ লগত লগাই দিছোঁ। এতিয়া চাবিৰে মোৰ দোকান খুলিম। মোৰ দোকানৰ সন্মুখত আৰু ৰাইজ আহিছে চাউল ল'বলৈ। দোকানৰ তলা খুলিম। এয়া চাউল, আমাৰ ৰেচনৰ দোকানৰ চাউল। আৰু এয়া মোৰ সামগ্ৰীবোৰ, ইপচ মেচিন প্লাছ পালা। মই অপেন কৰিলোঁ, ঠিক আছে নে নাই এবাৰ চাই ল'ব। দেখিছে ঠিকে আছে। আৰু মই কিমানখিনি ওজন এবাৰ কৈছিলোঁ ৰাতিপুৱা 56 কমি গৈছিল 2 কিলো। সেয়া চাউল বোলে আমি এনেকৈ খুলি লৈছোঁ সুবিধাৰ কাৰণে ৰাইজৰ। আৰু এইখন মোৰ বৰ্ড, এয়া লিখিলোঁ। এখন ইপচত মাৰি দিম 181005137 তো আহিছে বাছিৰন ৰেজাক ৰিয়াজুল ৰশ্মিনা। ৰেজাক আহিছে, ৰেজাকক দি দিলোঁ। বেনিফিচিয়াৰী ফিংগাৰ দিব আৰু লগে লগে একচেপ্ট কৰাৰ পিছতে ৰিচিপ্টটো ওলাই যাব। হৈ গ'ল। ইয়াতে 20 কেজি আহিছে। প্ৰিণ্ট কৰি দিলোঁ, ৰিচিপ্টটো ওলাই যাব। রুমিসা খাতুন নাম রুমিসা খাতুন আহিছে। এইটো প্ৰিণ্ট ওলাই আছে। এইটো বেনিফিচিয়াৰীক ডেলিভাৰী দি দিলোঁ। ফোন মই চাউল দি দিম আৰু মোৰ ভাগিনী লিখিব। বস্তা খালি কৰিম। ঠিক কৰিছে। বস্তা খালি কৰি ইয়াতে দি দিম আৰু বেনিফিচিয়াৰী লৈ যাব। Habis ke